আমি কেলে প্ৰতিবাদ নকৰিম? আমি শিৱসাগৰ ভূমিপুত্ৰ, অসমৰ ভূমিপুত্ৰ, আমি য'তে মন যায় ত'তে প্ৰতিবাদ কৰিম। আজি ONC ভুলৰ কাৰণে ভটিয়াবাদ আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে জন্ম আপোনাৰ মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে, জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। গতিকে ONC এই কথাবিলাক কিন্তু আপোনাৰ গুৰুত্ব নিদিলে নহ'ব, গুৰুত্ব দিব লাগিব। আজি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ কথা ONC চিন্তা কৰিব লাগিব। আজি যিটো আপোনাৰ তেল চুৰ আজি তেল চুৰ আপোনাৰ কৃষ্ণ আগৰৱালাৰ কাৰণে ONC ইমান দৰত কিয়? এই প্ৰশ্নৰ উত্তৰ কিন্তু ONC আমাক আজি দিব লাগিব। আমি অবিৰতভাৱে ইয়াত প্ৰতিবাদ কৰিম। যিমান দিনলৈকে ONC আমাৰ দাবীসমূহ মানি নলয় আমি সেই ইমান দিনলৈকে ইয়াত কিন্তু প্ৰতিবাদত আমি বহি থাকিম। এছকে পেট্ৰ মুৰ্দাবাদ, শ্ৰীকৃষ্ণ আগৰৱালা মুৰ্দাবাদ, ভুক্তভোগীক ন্যায় দিয়ক, ভুক্তভোগীক ন্যায় দিয়ক, ভটিয়াপাৰা ঘটনাৰ ভুক্তভোগীক ন্যায় দিয়ক, এছকে পেট্ৰ মুৰ্দাবাদ, ONGC মুৰ্দাবাদ, এছকে পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাক আমি কাণত ধৰি আঁঠুকাই থৈছিলোঁ আৰু এতিয়া পুনৰ এছকে পেট্ৰৰ তেল ফাটিছে। নামটো ৰাখিছে শ্ৰীকৃষ্ণ, ভগৱানৰ নাম, আৰু কামবোৰ কৰিছে তেল চুৰ, দগাবাজ, ডকাইত, সকলোবিলাক গুণ আছে। গতিকে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব। আজি কৃষ্ণ আগৰৱালাৰ 2 নম্বৰীৰ কাৰণে, কৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে আজি খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। আজি এছকে পেট্ৰৰ স্বত্বাধিকাৰী তেল চুৰ, দগাবাজ, দালালি কৃষ্ণ আগৰৱালাক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ আজিৰ তাৰিখতো কৃষ্ণ আগৰৱালাৰ 5 তাৰিখ ONGC চলি আছে। গতিকে ONGCয়ে কৃষ্ণ আগৰৱালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণ আগৰৱালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী এছকে পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব, আমাৰ স্পষ্ট কথা। আৰু এটা কথা, কৃষ্ণ আগৰৱালাই যেতিয়া আপোনাৰ টেণ্ডাৰত পেপাৰ জমা দিছিলে, এক্সপিৰিয়েঞ্চ যিবিলাক চাৰ্টিফিকেট, এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকৰ সৰহভাগ কিন্তু ভুৱা। আৰু তেওঁ কামত যিবিলাক যন্ত্ৰপাতি ব্যৱহাৰ কৰে সেইবিলাক হৈছে ম্যাদ উকলা যন্ত্ৰপাতি। গতিকে এছকে পেট্ৰৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগিব, জিলা পৰ্যায়ত এক তদন্ত হ'ব লাগিব, জিলা আয়ুক্তে তদন্ত কৰিব লাগিব। আৰু লগতে নিহতৰ যিকেইটা পৰিয়াল আছে, নিহত পৰিয়ালক 1 কোটিকৈ টকা ক্ষতিপূৰণ দিব লাগিব আৰু আশ্ৰয় শিবিৰত থকা প্ৰতিটো পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে চলাই লৈ যাম। কৰিব বিচাৰিছোঁ এছকে পেট্ৰ নামৰ যিটো এইটো আপোনাৰ ব্যক্তিগত যিটো প্ৰতিষ্ঠান, যাৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰ, এইটোৱে ইয়াত তেওঁলোকৰ প্ৰথম ঘটনা নহয়। ONGC তেওঁলোকে ইমান দিন তেওঁলোকে কাম কৰি আছে। বিগত সময়ত গেলেকী তৈল ক্ষেত্ৰত, নৰ্থ বেংকত তেওঁলোকৰ এনেকুৱা ধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে। কিন্তু এতিয়া কথা হ'ল, আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি ঘটনা হৈ যোৱা 7 দিন পাৰ হৈ গ'ল। এই মুহূৰ্তলৈকে কিন্তু যিটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘটনাটো সংঘটিত হ'ল, যিটো প্ৰতিষ্ঠানৰ টেকনিকেল ডিফেক্টৰ কাৰণে আজি তাৰিখত আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজে ভুক্তভোগী হ'ব লগা হৈছে, সেই এছকে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰী আগৰৱালা কিন্তু পলাই আছে ক'ৰবাত মুম্বাই, দিল্লীত গৈ পলাই আছেগৈ। তেওঁ ইয়াত ৰাইজৰ ৰোষৰ বলি হোৱাৰ ভয়ত পলাই আছে। একো কামত তেওঁ বাহিৰত নাই। তেওঁ মিছা কথা কৈছে। কালি এটা সংগঠনৰ এজন বিষয়ববীয়াই তেওঁ কৈছে কিবা কামত তেওঁ মুম্বাইত আছেগৈ, কিন্তু প্ৰকৃত কথাটো যিদিনা ঘটনা হ'ল তেওঁ পলাই গৈছে। গতিকে তেওঁ এজন পলৰীয়া হয়, কিন্তু পলাই থাকিলে নহ'ব, তেওঁ অন দ্য স্পট আহিব লাগিব। ONGCক আজি আমি যৌথ সংগ্ৰামী মঞ্চ, অৰ্থাৎ শিৱসাগৰ জিলাৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে একত্ৰিত হৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়িছোঁ। তাত স্পষ্টকৈ কৈছোঁ ONGCত চলি থকা 10টা ৰিগৰ যি নিবিদা, এছকে পেট্ৰৰ যি 10টা ৰিগৰ নিবিদা তৎকালীনভাৱে বাতিল কৰি এছকে পেট্ৰৰ সমূহ কাম তেখেতসকলে ব্লেকলিষ্টেড কৰিব লাগিব। এইটো কথা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল 3 দিনৰ সময়সীমা ধাৰ্য কৰি দিছোঁ। 3 দিনৰ ভিতৰত শ্ৰী আগৰৱালাই শিৱসাগৰলৈ আহি তেখেতে তৎকালীনভাৱে তাৰ যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল, প্ৰথম অৱস্থাত আৰম্ভিক 2 লাখ টকাৰ এটা তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল, ইতিমধ্যে আমি সিদিনা দেখিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আহি তেখেতে এই গোটেই বিষয়টোৰ সন্দৰ্ভত তদন্ত হ'ব বুলি তেখেতে ঘোষণা কৰিছে। কিন্তু এই গোটেই তদন্তটো এতিয়ালৈকে কাৰ্যকৰী হোৱাৰ আমি কোনো ধৰণৰ ইনফৰ্মেশ্যন আমাৰ হাতত নাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, গোটেই বিষয়টো যাৰ গাফিলতিত এই গোটেই ঘটনাটো হৈছে তেখেতসকলে দোষী, তেখেতসকলে শাস্তি পাব লাগিব। গোটেই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰিব লাগে, কাৰ্যকৰী কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল, গোটেই ঘটনাটোৰ সন্দৰ্ভত সম্পূৰ্ণ তাত যিসমূহ পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব, সম্পূৰ্ণ তাত কেৱল মাত্ৰ জনসম্পদৰে লোকচান হোৱা নাই, তাত পশু পক্ষী তাত খেতি কৰিব পৰা অৱস্থা নাই, তাত আজিৰ তাৰিখত মানুহে উশাহ লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই। ONGC সম্পূৰ্ণ দায়িত্ব কিন্তু ল'ব লাগিব। যদি দায়িত্ব নলয়, নিশ্চিতভাৱে আমি যৌথ সংগ্ৰামী মঞ্চই আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে ভুক্তভোগী পৰিয়ালসমূহে ন্যায় নাপাব, তেতিয়ালৈকে কিন্তু আমাৰ যি প্ৰতিবাদ, আমাৰ যি সংগ্ৰাম, আমি এই সংগ্ৰাম কিন্তু চলাই গৈ থাকিম। কাম নাই
যোৱা 12 তাৰিখৰ পৰা দৈনিক বিকট শব্দ কৰি অহৰহ গেছ নিৰ্গত হৈ আছে। ONGC কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে এই গেছ ৰোধ কৰিব পৰা নাই। আৰু গোটেই কথাটো হ'ল যে কাৰণটো হ'ল যে ONGC কৰ্তৃপক্ষই ৰোধ কৰিব নোৱাৰা মেইন কাৰণটো হ'ল যে যিহেতু এই ৰিকটো আছিলে ব্যক্তিগত খণ্ডৰ ৰিক এস্কাপেট্টো। আচলতে কৃষ্ণ আগৰৱালা নামৰ ব্যক্তিজনৰ এই ৰিকটো আছিল। এই ৰিকটোৱে আচলতে এটা ডিগেট হোৱা ৰিক আৰু ONGC কৰ্তৃপক্ষক মোটা অংকৰ ধন দি এই এস্কাপেট্টো নামৰ ৰিকটোৱে কম দামত অনভিজ্ঞ কিছুমান ব্যক্তিক লৈ পেলাই তেওঁলোকে তৈলকৰণ কৰি আছিল আৰু যাৰ বাবে ইয়াত বিয়পিৰ ব্যৱস্থা নাছিল, যাৰ বাবে ইয়াতে দৈনিক আজি পৰ্যন্ত ইয়াতে গেছ নিৰ্গত হৈ আছে। আৰু দ্বিতীয় কথাটো হ'ল যে এই মুহূৰ্তলৈকে এই বাৰিচুকৰ অঞ্চলৰ মানুহখিনি যি হাৰাশাস্তি হৈছে, ONGC কৰ্তৃপক্ষই কেৱল মাত্ৰ দায় হৰা মন্তব্য দিছে। তেওঁলোকে কৈছে যে এই আমাৰ বাবে অচৰ্য, গেছ নিৰ্গত হৈ আছে, বিকট শব্দ কৰি আছে, ONGCৰ বাবে অচৰ্য, কিন্তু এই বাৰিচুক অঞ্চলবাসী ৰাইজৰ বাবে কিন্তু ইয়াৰ হাৰাশাস্তি হৈ পৰিছে। যিহেতু ONGC কৰ্তৃপক্ষই ইয়াৰ মানুহখিনিক এটা কণী আৰু এটা ৰাতিপুৱা বেড দি পেলাই তেওঁলোকে দায় হৰা মন্তব্য কৰিছে। ইয়াৰ মানুহ যিবিলাক ৰোগীয়া মানুহ আছে, ৰোগীয়া মানুহবিলাকক তেওঁলোকে উন্নত কিন্তু চিকিৎসা প্ৰদান কৰা নাই। যিহেতু হাৰ্ট এটেক থকা মানুহ ইতিমধ্যে দুজনকৈ মৃত্যুমুখত পৰিছে। ইতিমধ্যে যোৱাকালি 3গৰাকী মানুহ অসুস্থ হৈ পৰিছিল। ইয়াৰ পৰা কিন্তু ONGC কৰ্তৃপক্ষই এম্বুলেন্স এখনৰ ব্যৱস্থা কৰি দিয়া তেওঁলোকে নাই। গতিকে ONGC কৰ্তৃপক্ষই কেৱল মাত্ৰ দায় হৰা মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি প্ৰতিটো পৰিয়ালক 25,000 টকা দিছিল যদিও প্ৰতিটো পৰিয়ালে কিন্তু এই মুহূৰ্তলৈকে 25,000 টকা ভুক্তভোগী পৰিয়ালে পোৱা নাই। আৰু যিহেতু কৃষি প্ৰধান ৰাইজ, ইয়াৰ মানুহে খেতি কৰিব লাগে, এই বিকট শব্দৰ বাবে আৰু ওচৰত জুই জ্বলাব নোৱাৰাৰ বাবে মানুহে খেতি কৰিব পৰা নাই, মানুহে কঠীয়া পাৰিব পৰা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো, ONGC কৰ্তৃপক্ষই কেৱল দায় হৰা মন্তব্য দি থাকিলে নহ'ব। ইয়াৰ ভুক্তভোগী ভটিয়াপাৰা অঞ্চলৰ ভুক্তভোগী প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা ক্ষতিপূৰণ দিব লাগিব। অন্যথা কিন্তু কৃষ্ণ আগৰৱালাই হওক, এস্কাপেট্টোৱে হওক আৰু ONGC কৰ্তৃপক্ষই হওক হাৰি যাব নোৱাৰিব। যিহেতু এই অঞ্চল এই স্থানলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি গ'ল, অখিল গগৈ ডাঙৰীয়া আহি গ'ল, পীয়ুষ হাজৰিকা ডাঙৰীয়া আহি গ'ল, সকলো বিধায়ক আহি গ'ল, কিন্তু কৃষ্ণ আগৰৱালা নামৰ এই দালালটো ডিগেট হোৱা 2 নম্বৰ ৰিক চলোৱা এই দালালটো কিন্তু এই মুহূৰ্তলৈকে আমাৰ ইয়াত আহি পেলাই উপস্থিত হোৱা নাই। তেখেত বোলে অসমৰ বাহিৰত আছে। গতিকে আমি দাবী জনাইছো, এই কৃষ্ণ আগৰৱালা নামৰ এই যিজন দালাল আছে, এই দালালজনে ডিগেট হোৱা যিহেতু ৰিক তেওঁলোকে চলায়, গতিকে কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কৃষ্ণ আগৰৱালাৰ সম্পত্তি বিক্ৰী কৰি হ'লেও প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিব লাগিব। অন্যথা কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও ক্ষান্ত নাথাকিম। মই ভটিয়াপাৰাবাসী ৰাইজৰ হৈ কৈছো, যি ভটিয়াপাৰাত এনেকুৱা পৰিস্থিতি হৈছে, ONGCৰ ৰিকটোৰ পৰা প্ৰদূষণ সৃষ্টি হৈছে, আমাৰ বহুত মানুহ অসুখীয়া হৈছে, হাৰ্ট এটেকো হৈছে। কিন্তু এই পৰিস্থিতিটোৰ পৰা আমি যেনেকৈ খাবলৈ পাব লাগিছে তেনেকৈ খাবলৈ পোৱা নাই। ৰাতিপুৱা একাপ লাল চাহ, এটা ব্ৰেড আৰু এটা ডিম দি আমাক দিনটো সেইভাগে পাৰ কৰিছে। 12টা-1টা বজাত আমাক ভাতটো দিছে, ৰাতি পিছবেলাও আমাক তেনেকৈ সেইভাগে দিছে। ৰাতিও দেৰি হয় কেতিয়াবা। এইভাগেতো আমাৰ ৰোগীয়া মানুহে খাই থাকিব নোৱাৰে। গতিকে আমাক উচিত ব্যৱস্থা লাগে। আমাক যিটো প্ৰাপ্য আমাক CM ছাৰে দিছিলে, সেইটোৰ পৰা আমি বঞ্চিত হৈ আছোঁ। গতিকে আমাক যিটো প্ৰাপ্য আমাক পাব লাগে, ONGC ফালৰ পৰা আমাক সেইটো প্ৰাপ্য দিব লাগিব।